তাৰপিছত ৰানিং ভাইটিটোৰ গ্ৰুপৰ হয় ভাইটি কেইজন এইটো কাৰণে বেছি ভাল লাগিছে আৰু জিন্তু আৰু এই ভাইটি আৰু মনোজ এই তিনিটা আজিলৈকে মানে মই বেলেগকে দেখাই নাই মানে একেলগেই থাকে যিকি নহওক এওঁ চাকৰি পালে যদিও বাকীকেইটা আমি এটা মিলা প্ৰীতিকে থাকে সেই বস্তুটো সঁচাকৈ ক'ব লাগিব এই বস্তুটো আমি বিচাৰোঁ সদায় জীৱনটো গোটেই কাৰণে চাকৰি পোৱাটোতকৈ যিটো মিলা প্ৰীতি সেই বস্তুটো বিশেষভাৱে এওঁলোকৰ পৰা মানে ল'ব পাৰি অনুপ্ৰেৰণা এটা সাহস এওঁলোকৰ পৰা আৰু মই সেইটো ভাল পাওঁ এওঁলোকক আৰু সদায় মই নমস্কাৰ জনাওঁ সেইটো কাৰণে বিশেষভাৱে আৰু নিশ্চয় তেওঁলোকৰ প্ৰেক্টিচ কৰি আছে বৰ্তমান আছাম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে আৰু তেওঁলোকক এটা কাৰণে মোৰ বেয়াও লাগে আৰু তেওঁলোকৰ বিশেষভাৱে ওচৰত ফিল্ড নাই আৰু ফিল্ডৰ কাৰণে তেওঁলোকৰ এতিয়া জাজিমুখৰ বালিত প্ৰেক্টিচ কৰি থাকে কিন্তু অলৰেডি জাজিমুখত যিটো বালিত পানী অলৰেডি হৈ গ'ল আৰু তেওঁলোকে এতিয়া প্ৰেক্টিচ কৰিবলৈ বহুত মানে সমস্যাৰ সন্মুখীন হৈছে ৰাস্তাদি কৰিবলৈ ৰাস্তাও তাকো ৰাস্তাবিলাকৰ মানে অলপ প্ৰব্লেম হয় গাড়ী চাড়ী অহা যোৱাৰ কাৰণে টাইমবিলাক মানে ফটককৈ মেকআপটো টাইমমতে কৰিব নোৱাৰে নহয় জানো আৰু সেইটো কাৰণে তেওঁলোকে বহুত দূৰ চাইকেল মাৰি মাৰি আহিব পাৰে তথাপিও আমি য'ত এতিয়া বৰ্তমান প্ৰেক্টিচ কৰিছোঁ তেওঁলোকে তালৈও আহিবলৈ অলপ বহুত দূৰ হৈ যায় তথাপিও কেতিয়াবা মাজে মাজে তেওঁলোক আহে আৰু তাৰ লগতে আৰু মনোজে এতিয়া অগ্নিবীৰ যিটো আমাৰ আজি অগ্নিবীৰ যিটো তাৰ POP হৈ গ'ল ন POP হৈ গ'ল তেওঁ বৰ্তমান এতিয়া POP হৈ পষ্টিং হ'ব বৰ্তমান ছুটি দিছে এতিয়া ছুটিত আহি আমাৰ ঘৰত পাই গ'লহি আৰু মনোজে এটা এনেকুৱা এটা জেগাৰ পৰা ওলাই গৈছে মনোজে সঁচাকৈ অনুপ্ৰেৰণা হৈ থাকক আমাৰ গ্ৰুপটো হৈ আমি সেইকাৰণে ভিডিঅ'টো বনাইছোঁ মনোজৰ মানে ক'ব মনোজে কেনেকৈ গৈছিলে অগ্নিবীৰ আৰু মনোজৰ অগ্নিবীৰ বৰ্তমান যিটো এতিয়া আকৌ নেক্সট আকৌ যিটো ল'ব ইণ্টাৰভিউ ল'ব আৰু মনোজে এই ভিডিঅ'টোৰ যোগেদি অকণ সাহস দিব পাৰে সেই ভাইটিসকলক অকণমান জাষ্ট দিব তেওঁ কেনেকৈ এটা সন্মুখীন কেনেকৈ গৈছিলে হা আৰু প্ৰথম মই এটা মৰম যাচি লওঁ আমি সকলোৱে হয় চান্দন দাসৰ পৰা ভাইটিটোৰ পৰা হা আৰু মনোজে আমাক ক'ব মনোজে ইমান কষ্ট হৈ গৈছে মনোজক মই স্বচক্ষে নিজে দেখা লয় কোনোবাই নেদেখিবও পাৰে কিন্তু মনোজে যিটো চিটুৱেশ্যনৰ পৰা ঘৰৰ পৰা গৈছে সঁচাকৈ মই কেতিয়াও পাহৰিবই নোৱাৰোঁ এই কথাটো আৰু যিটোহেঁতে বিশেষভাৱে একেলগে হয় যিটো মানে তেওঁলোকে এটা সাহস দি আছে গোটেইকেইটা একেলগে আছে আৰু যিটোহেঁতে বহুত ছাপোৰ্ট কৰিছে নহয় জানো তোমালোকে বহুত ছাপোৰ্ট কৰিছা মিলি যদি এওঁ আৰু কেনেকৈ তেওঁ মানে যিটো সপোনটো পূৰ কৰি তেওঁ বৰ্তমান এতিয়া পষ্টিং হ'ব আৰু এই ইউপিত হ'ব ন ইউপিত হ'ব মনোজে আমাক অকণ ক'ব প্ৰথম মানে কি আমি দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ মই খেলুৱৰ পৰাই শিকা দৌৰিবলৈ তাৰপিছতে ইমান নাজানো মানে দৌৰৰ বিষয়ে তাৰপৰা ইয়াত মাৰাথন দৌৰ কথা শুনিলোঁ ছাৰে এনেকৈ মোবাইলত পালোঁ হোৱাটছআপত তাৰপিছত পোষ্টাৰ পালোঁ তাৰপিছত আহিলোঁ তেতিয়া মানে ছাৰৰ বিষয়ে মই শুনিছোঁ কিন্তু দেখা নাই আহিলোঁ আহি পেলাই ছাৰৰ লগত কথা বতৰা পাতিলোঁ ইয়াত মাৰাথন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ তাৰপিছত লাহে লাহে মানে অলপ ইণ্টাৰেষ্টটো বাঢ়ি গ'ল দৌৰৰ প্ৰতি যে ডিফেন্সত চাকৰি এটা ল'ব লাগে তেনেকুৱা মানে ইণ্টাৰেষ্টটো বাঢ়ি গ'ল বেলেগ চাকৰিৰ কাৰণে মানে পঢ়িবলৈ কিবা মন নাযায় কিন্তু ডিফেন্সৰ কাৰণে দৌৰ বুলি ক'লে মানে যেতিয়াই কওক মানে কিবা ইণ্টাৰেষ্ট এটা বাঢ়ি আহে তাৰপিছতে ছাৰৰ লগত কণ্টেক্ট কৰিলোঁ তেনেকৈ তেওঁ ফিল্ডত প্ৰেক্টিচ কৰালে তাত গ'লোঁ তাৰপিছত এনেকৈ উমাবাৰীত বিয়াগতত কৰালে তাত আহিলোঁ এনেকৈ সদায় আহিব নোৱাৰোঁ যিখিনি মানে পাৰোঁ আহি পেলাই তেনেকৈ প্ৰেক্টিচ কৰোঁ দৌৰাৰ বিষয়ে ইমান ভালকৈ নাজানো যেনেকৈ এক্সাৰচাইজ কৰিব লাগে দৌৰাৰ আগত বা দৌৰাৰ পিছত এক্সাৰচাইজখিনি শিকালে ছাৰে এনেকৈ সহায় কৰিলে তেনেকৈ প্ৰেক্টিচ কৰিলোঁ পুলিচত দিছিলোঁ পুলিচত কামাণ্ডোত দিলোঁ পুলিচত দিলোঁ ফিজিকেল ভাল হয় লং জাম্পটো মোৰ বেয়া আছিলে লং জাম্পৰ কাৰণে মানে মেৰিটত নাহে নামটো তাৰপিছতে কি হয় অগ্নিবীৰ ওলালে অগ্নিবীৰত এপ্লাই কৰিলোঁ ইণ্টাৰভিউ দিলোঁ এনেকুৱা লাগি গৈছিল যে চাকৰি নাপাম আৰু এনেই যাওঁ আৰু ধেমালি নিচিনাকৈ গৈ ইণ্টাৰভিউ দিওঁ যি হয় দেখা যাব এনেকৈ ভাবোঁ তাৰপিছত পুলিচৰ ওলালে পুলিচৰ কাৰণে এপ্লাই কৰি পঢ়ি আছিলোঁ যে এইবাৰ কিন্তু লং জাম্প আহিছিলে বহুত ছাৰৰ পৰা শিকিলোঁ কিবা কিবি আৰু তেখেতে শিকালে সেইখিনি শিকি মেলি অলপ এক্সাৰচাইজখিনি কৰি মেলি লং জাম্প অলপ আহিছিলে এনেকৈ ভাবি আছোঁ যে পুলিচত এবাৰ ল'বই লাগিব পূৰা পঢ়িও আছিলোঁ মানে তেনেকুৱা সময়তে কি হ'ল অগ্নিবীৰৰ ৰিজাল্টটো আহিলে তাত মোৰ নাম আহিলে আৰু অহাৰ কাৰণে মই তাত যাবলগীয়া হ'ল আৰু এতিয়া কেনেকুৱা লাগিলে এই অগ্নিবীৰৰ যিটো তুমি হেৰি কৰিলা বৰ্তমান মানে ট্ৰেইনিং কৰিলা ট্ৰেইনিংটো কেনেকুৱা লাগিলে ট্ৰেইনিং কৰি যেনে এতিয়া আকৌ যাব নতুনকৈ তেওঁলোকক কি দিবা তুমি ক'বা যে কেনেকৈ যাব লাগিব প্ৰিপেৰেশ্যন হয় যে এটা ভাল স্বাস্থ্য মানে নিজে কৰি প্ৰিপেয়াৰ ট্ৰেইনিংটো ভালেই লাগিলে যিসকলে বৰ্তমান চিলেক্ট হৈছে লিখিত পৰীক্ষা হৈ গ'ল এতিয়া লিখিত পৰীক্ষাত যিসকলে চিলেক্ট হৈছে বা যিসকলে নতুনকৈ দিম বুলি ভাবিছে তেখেতসকলে পঢ়া শুনা কৰক বা অলপ ফিজিকেলত গুৰুত্ব দিয়ক ছাৰে ইয়াত শিকাই আছে ছাৰৰ লগত কণ্টেক্ট কৰক কৰি অলপ ফিজিকেলটো গুৰুত্ব দিয়ক বা পঢ়া শুনাত অলপ গুৰুত্ব দিয়ক যাব পাৰিব ভাল আছে বহুত ভাল আছে ধন্যবাদ আৰু এটা কথা মোৰ এতিয়া আকৌ মনত পৰিছে যিদিনা প্ৰথম আমাৰ মানে মনোজ আহিছিলে আমাৰ গ্ৰুপটো গোটেই আমাৰ
আৰু সেইদিনাই মই তেতিয়াই আহি মই কৈছিলোঁ নিশ্চয় এটা তোমালোকৰ মনত আছে নাই নাজানো মই কৈছিলোঁ যে মনোজ কিন্তু ৰাণত কিন্তু বেলেগ আছে ই এদিন নহয় এদিন চাকৰি পাব কৈছিল না মোক সেই টাৰ্ণিংটোতে কৈছিলোঁ আৰু সেই বস্তুটো মনোজে দেখাই দিলে আৰু সেইটো কাৰণে বহুত ভাল লাগিছে মানে দুনাই মই কংগ্ৰেচুলেশ্যন দিছোঁ মনোজক আৰু মনোজক তেতিয়া মানে মই সেইদিনা কি মৰাইছিলোঁ মই 300 মিটাৰ মৰাইছিলোঁ 1 মিনিটৰ ভিতৰত মনত আছেনে আছে তিয়াও খিলা তেতিয়াই মই কৈছিলো সেইদিনাই মই প্ৰথম কৈছো কিন্তু চাকৰি ল'ব সিহঁতি তিনিটাই কিন্তু এটা যিটো ৰাণ আছে মনোজৰ যিটো ষ্টেপিং মানে মোৰ ভাল লাগিছে মানে তাৰ লগত মই ৰানিং কৰি ইমান ধুনীয়া এটা ভাল লাগিছে ৰানিং ই নিশ্চয় এদিন নহয় এদিন সফল হ'ব আৰু তেতিয়া মই কৈছিলো আৰু সেই বস্তুটো মনোজে কৰি দেখুৱালে আৰু ভাল লাগিলে আৰু নিশ্চয় আমাৰ ভাইটিকেইটাও এবাৰ আমি শুভেচ্ছা দিছোঁ তেওঁলোকক ভাল হ'ব আৰু মনোজে এতিয়া বৰ্তমান যি পষ্টিং হ'ব মনোজে এই 4 বছৰ কাল ভালকৈ ধুনীয়াকৈ মানে আমি ভগৱান আশীৰ্বাদ কৰিছোঁ আমাৰ গ্ৰুপ হৈ আৰু ভালকৈ তুমি আগবাঢ়ি যোৱা আৰু যি অগ্নিবীৰৰ যিটো সমাজৰ হকে যিটো আমাৰ দেশক তুমি দেশক যিটো অগ্নিবীৰ যিটো সেৱা আগবঢ়াব লাগে তুমি ভালকৈ আগবাঢ়ি যোৱা একদম স্বচ্ছভাৱে ভগৱানে তোমাক কৃপা কৰক এটা সুন্দৰ স্বাস্থ্য লৈ তুমি আগবাঢ়ি যোৱা আৰু তোমাৰ লগতে আমি যিসকলে অগ্নিবীৰ এতিয়া POP কৰি পষ্টিং হ'ব সকলোকে আমি এই ভিডিঅ'ৰ যোগে আশীৰ্বাদ কৰিছোঁ তোমালোকৰ নিচিনাকৈ এটা সুন্দৰ স্বাস্থ্য লৈ আমাৰ দেশক সেৱা কৰি যাওঁ তাকে আমি মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধুনীয়াকৈ থেংক ইউ মনোজ তেনেকৈ আকৌ আহিবা এনেকৈ ছুটীত আহিলে আকৌ সাহস দিবা আহি গ্ৰুপ তোলা আহি মাতিটো এই বস্তুটো সদায় বিচাৰোঁ সদায় একেলগে আমি থকাই বিচাৰোঁ আৰু সেইটোকে তুমি ইউনিটিটো আমি ইউনিটি বলতে আমি সদায় আগবাঢ়ি যাব আৰু সেই তেনেকৈ তোমালোক সকলো ছাকচেছ হৈছে থেংক ইউ আৰু লগতে আমাৰ ভিডিঅ' যি কৰি আছে ভাইটি আৰু ভাইটি আমাৰ প্ৰথম পাইছোঁ ভাইটিও এটা ভিডিঅ' দেখাওঁ তেওঁকো দেখি থাকে আমাৰ লগতে থাকে একেলগে থাকে একো নাই আহা এইখিনি আহা এই ভাইটি আছে আৰু এই জানিও ভকত গাঁও আৰু এই ভাইটি একেলগে থাকে একেটা গ্ৰুপতে থাকে তেওঁলোকে আৰু এইটো মিলা প্ৰীতিকে থাকে আৰু আমাৰ গ্ৰুপবোৰ য'ত ত'ত গ্ৰুপ থাকে ধৰক আমি চব তেওঁলোক আমাৰ ওচৰতে সদায় একেলগে আহিব নোৱাৰে তথাপি মই হ'লেও যাওঁ তেওঁলোক হ'লেও কেতিয়াবা মাজে মাজে আহি থাকে আৰু সেইটোৱে ভাল লাগে আৰু সেইটো আমি এটা গ্ৰুপ হয় আমাৰ ইউনিটি হয় আমি য'তেই নাথাকোঁ যিয়ে ধৰক আমি সদায় একেটাতে থাকিম হয় নাই আৰু সেইটোৱে আমি বিচাৰোঁ তেনেকৈ ভিডিঅ' যোগে ভাইটিসকলক দিওঁ গোটেই অসমবাসীতে আমি সকলোৱে মিলা প্ৰীতি থকাতে সদায় বিচাৰোঁ সদায় ইউনিটি থাকিলে ছাকচেছ এদিন হ'বই থেংক ইউ হা ধন্যবাদ ধন্যবাদ